পাতৰ টাইমৰ দৰ্শকসকলে পুৱাই আমি নমস্কাৰ জনাইছোঁ। আপোনালোকে সকলোৱে জ্ঞাত যে আজিৰ পৰা আৰম্ভ হৈছে গোলাঘাট জিলাৰ টাই আহোম যুৱ পৰিষদে গোলাঘাট সমন্বয় ক্ষেত্ৰত উলহ মালহেৰে আচলতে মেডাম মে ফি উদযাপন কৰা পৰিলক্ষিত হৈছে আৰু ইয়াৰ ৰেন চেন আচলতে বনাই আছে। আজি গধূলি ভাগৰ পৰা ইয়াৰ পূজা আৰম্ভ কৰাব পুৰোহিতসকলে আপোনালোকে দেখা পাব আৰু দেখা গৈছে যে ইয়াৰ উদ্যোক্তাসকলে যি মেডাম মে ফি উদযাপন সমিতিৰ উদ্যোক্তাসকল ইয়াত উপস্থিত আছে আৰু গোটেই সমগ্ৰ পৰিৱেশটো মই দেখাম আৰু আমি গোলাঘাটবাসী ৰাইজক আমি ৰাতিৰ পৰা আচলতে কালিলৈ দিনজোৰা কাৰ্যসূচীত সকলোকে অংশগ্ৰহণ আমি কৰিবলৈ পাতৰ টাইমৰ জৰিয়তে অনুৰোধ জনাইছোঁ আৰু মই সোধাৰ চেষ্টা কৰিম কেনেধৰণে মই জয়তে আমাৰ মেডাম মে ফি উদযাপন সমিতিৰ সন্মানীয় সভাপতি মহোদয় উপস্থিত আছে। কেনেধৰণে কাৰ্যসূচী আচলতে ৰূপায়ণ কৰা হ'ব, প্ৰস্তুতি কেনেকুৱা চলিছে? আমি গোলাঘাটত প্ৰত্যেকবাৰে আমি আমাৰ পূৰ্বপুৰুষসকলক স্মৰণ কৰি এটা আমি হেৰি কৰোঁ আৰু এইটো গোলাঘাটে নহয় সদৌ অসমতে এইটো হয়। গতিকে আমি গোলাঘাটতো কৈছোঁ, গোলাঘাটৰ সকলো ৰাইজে মিলি আমি আমাৰ পূৰ্বপুৰুষসকলক স্মৰণ কৰিম। আজি আমি তাৰ কাৰণে আমি ফুৰালুং পূজা কৰে, আজি আমি ফুৰালুং পূজা কৰিম আৰু গোলাঘাটবাসীৰ সকলো আহোম সম্প্ৰদায়ৰ লগতে জাতি বৰ্ণ সকলোকে আমি নিমন্ত্ৰণ কৰিছোঁ যাতে আমাৰ পূজাভাগিক সফলমণ্ডিত কৰাত সকলোৱে সহায় কৰে আৰু আমি আশীৰ্বাদ বিচাৰিম পূৰ্বপুৰুষসকলৰ লগত। তেওঁলোকৰ যি চেষ্টাত আজি আমি ইয়াত আমি খাৰা হৈ থাকিব পৰা হৈছোঁ, যাতে তেখেতলোকে আশীৰ্বাদ কৰক, তেখেতলোকৰ আদৰ্শ লৈ আমাৰ জাতিটোক যাতে আমি আৰু আগবঢ়াই নিব পাৰোঁ তাৰ বাবে তেখেতলোকৰ ওচৰত আমি প্ৰাৰ্থনা জনাম আৰু আশীৰ্বাদ বিচাৰিম। গতিকে আমি সকলো সম্প্ৰদায়ৰ লোককে আমি এই পূজা ভাগত নিমন্ত্ৰণ জনাইছোঁ যাতে আমি এই পূজা ভাগ আমি সফলমণ্ডিত কৰিব পাৰোঁ। খুব আচলতে সুন্দৰ বক্তব্য ৰাখিছে তেখেতে কৈছে যে ৰাতি ভাগলৈ ফুৰালুং হ'ব আৰু অহাকালিৰ দিনজোৰা কাৰ্যসূচী হ'ব আৰু সকলো জাতি বৰ্ণ গোষ্ঠী সকলোকে আচলতে আমন্ত্ৰণ জনাইছে। খুব এটা সুন্দৰ পৰিৱেশে হয়তো ৰাতিলৈ বিৰাজ কৰিব, আপোনালোকে আহিব। আৰু আমাৰ পুলিন আছে এজন সমাজকৰ্মী আৰু এয়া ঝাৰু লৈ আছে, মই দেখাইছোঁ আপোনালোকক ঝাৰু আচলতে চফা কৰি আছে দেই। কি ক'ব, কেনেকুৱা প্ৰস্তুতি কেনেকুৱা চলিছে? গোলাঘাট জিলাৰ টাইম যুৱ পৰিষদৰ অধীনত প্ৰত্যেক বছৰে মেডাম মে ফি হৈ আছে। এইটো আমাৰ চাউলুং চুকাফাই গঢ়ি থৈ যোৱা মৰমৰ এনাজৰীডাল কটকটীয়াকৈ বান্ধি ৰাখিবৰ কাৰণে, অসমীয়া সমাজৰ মৰমৰ এনাজৰীডাল শক্তিশালী হ'বৰ কাৰণে আজি আমাৰ ৰাতিৰ পৰা কাৰ্যসূচী আছে আৰু মেডাম মে ফি জাতি বৰ্ণ ভাষা সকলোৱে মিলিত একত্ৰিত হৈ এই সমন্বয়ৰ পথাৰত গোলাঘাটত আমি সকলোৱে একত্ৰিত হৈ যাবৰ কাৰণে আমি মেডাম মে ফি আয়োজন কৰিছোঁ। ইয়াত জাতি ধৰ্ম ভাষা সকলোৱে নিমন্ত্ৰণ দিছোঁ আৰু আহিছে আৰু আমাৰ উদ্যোক্তাসকলে কোৱাৰ আগতে আজি আমাৰ ৰাতিপুৱাৰ পৰা কাৰ্যসূচী আমাৰ চফা যোজন চলিছে আৰু এই এটা বাৰ্তা সমাজৰ যাতে সকলো মংগল হওক, পুৰোহিতসকলে আমাৰ আশীৰ্বাদ দিয়ক, য'তেন থাকক, তেখেতলৈ যাতে গোলাঘাট জিলাখনত যাতে শক্তিশালী হোৱাৰ এটা দিশত মই আমাৰ সমাজত সকলো এক হৈ থকাৰ এটা শক্তি দিবৰ কাৰণে অনুৰোধ জনাইছোঁ। খুব এটা সুন্দৰ বক্তব্য ৰাখিছে আমাৰ পুলিন গগৈয়ে যে সকলোৱে আচলতে সমন্বয় বাৰ্তা প্ৰেৰণ কৰিব মেডাম মে ফিৰ জৰিয়তে। জাতি ভাষা বৰ্ণ গোষ্ঠী আমাৰ মানৱ দা আছে, কি ক'ব, কেনেকুৱা ক'ব, কি ক'ব, প্ৰস্তুতিও কেনেকুৱা চলিছে? প্ৰস্তুতিটো আপোনালোকে আগৰ বক্তাই কৈ গৈছেই হয় যে আমাৰ আগৰ পৰাই যেনেকৈ চলি আছে সেইমতেই আমি পূৰ্বপুৰুষ স্মৰণ কৰি মেডাম মে ফি ভাগ চলাই যাম বুলি আমি সকলোৱে আশা প্ৰকাশ কৰিছে। আমি ধন্যবাদ জনাইছোঁ। আমি এয়া ৰেংচেঙৰ আমি ওচৰতে আচলতে এয়া উপস্থিত হৈছোঁহি আৰু গোটেই আচলতে উদযাপন সমিতিয়ে ইয়াত আহি এতিয়া কাম বনবিলাক কৰি আঁতৰাইছে। আমি আশা ৰাখিম সকলোৱে আচলতে গোলাঘাট সমন্বয় ক্ষেত্ৰত উপস্থিত হৈ মেডাম মে ফি যি মৃতকৰ যিটো আমাৰ পূজা, এই পূজাভাগত অংশগ্ৰহণ কৰিবৰ কাৰণে সকলোকে অনুৰোধ জনাইছোঁ। ধন্যবাদ। অসমৰ আগশাৰীৰ সংবাদ গোষ্ঠী প্ৰভাতী অসমৰ দ্বাৰা পৰিচালিত থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমে যোৱা 16 জানুৱাৰী 2025 বৰ্ষত পঞ্চম বছৰত পদাৰ্পণ কৰিলে। পঞ্চম বৰ্ষপূৰ্তি বছৰৰ লগত সংগতি ৰাখি নিউজ চেনেলটোৰ কৰ্তৃপক্ষই অহা 2 ফেব্ৰুৱাৰী 2025 দেওবাৰে গুৱাহাটী উজান বজাৰস্থিত কুমাৰ ভাস্কৰ নাট্য মঞ্চৰ মঞ্চত বিগত বছৰসমূহৰ লেখীয়াকৈ এখনি বঁটা বিতৰণী সভাৰ লগতে এক বাৰিৰহণীয়া সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰিছে। প্ৰাতঃ টাইম কৰ্তৃপক্ষই এই বেলি জীৱনজোৰা সাধনা বঁটা গ্ৰহণৰ বাবে আমন্ত্ৰণ জনাইছে অৰণ্য মানৱ যাদৱ পায়েং ডাঙৰীয়াক। বহুচৰ্চিত লাচিত বৰফুকন স্মাইল চিটিক
সমন্বয় বঁটা গ্ৰহণৰ বাবে এইবুলি আমন্ত্ৰণ জনাইছে চিৰসেউজ অভিনেত্ৰী চেতনা দাসক আৰু বৰলুইত বঁটাৰ গ্ৰহণৰ বাবে আমন্ত্ৰণ জনাইছে লোক সংস্কৃতিৰ গৱেষক ভুবিন ৰাভা ডাঙৰীয়াক। সংবাদগোষ্ঠীটোৱে 2024-25 বৰ্ষত অসমৰ বিভিন্ন প্ৰান্তত নিজৰ কৰ্মৰাজিৰে সমাজৰ হকে কাম কৰা একাধিক সাংবাদিক, সাহিত্যিক, কণ্ঠশিল্পীক নিষ্ঠা সেৱা বঁটাৰে সন্মানিত কৰাৰ সমান্তৰালভাৱে একাধিক ব্যক্তিক বিশেষভাৱে সন্মানিত কৰিব।